CITUৰ বিক্ষোভ সমাৱেশ সমগ্ৰ দেশৰ লগতে আজি ধুবুৰী বৌবজাৰত CITUৰ বিভিন্ন স্লোগানেৰে বিক্ষোভ সমাৱেশ কাৰ্যসূচী পালন কৰে। 1942 ভাৰত্যাগ আন্দোলনৰ সোঁৱৰণত দেশৰ সম্পদ ৰক্ষা কৰা, দেশৰ সংবিধান ৰক্ষা কৰা, কৃষক বিৰোধী আইন বাতিল কৰা আৰু শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা আৰু বিভিন্ন দাবীৰে CITUৰ বিক্ষোভ সমাৱেশ কাৰ্যসূচী পালন কৰে। ধুবুৰী জিলা সাধাৰণ সম্পাদক কাজী জমিৰ উদ্দিন আহমেদে সাংবাদিকৰ আগত জনাইছে, কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত বাজেটত শিক্ষা, স্বাস্থ্য, PM পোষণ হাৰ আদিত বৰ্ধাত বৃদ্ধি কৰিব লাগে আৰু লগতে কয় যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। লগতে NPS বাতিল আৰু OPS বাহাল কৰাৰ দাবী জনোৱাৰ লগতে ধুবুৰী যোগীঘোপা মইনাগুৰি ৰেল চলাচল কৰা, ধুবুৰী ৰূপসী বিমানবন্দৰ পুনৰ শীঘ্ৰে বিমান চলাচল কৰাৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, NE Express 30। আহমেদ আজি প্ৰতিবাদ সম্পৰ্কে কি ক'ব? আজি প্ৰতিবাদ আপোনালোকে জানে ভাৰতবৰ্ষ আমাৰ স্বাধীনতা হৈছে 1947 চনৰ 15 আগষ্টত। আজি আমি অমৃত মহোৎসৱ পালন কৰিলোঁ। 1-2 বছৰ আগত লাখ লাখ হাজাৰ হাজাৰ কোটি টকা আমি খৰচ কৰিছোঁ অমৃত মহোৎসৱ উদযাপনৰ নামত। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ চৰকাৰে কৈ আছে আমাৰ সবকা সাথ সবকা বিকাশ হৈ গৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ আজি জনসাধাৰণৰ হাজাৰ এটা সমস্যা। আজি স্কুলসমূহো আপুনি লক্ষ্য কৰি চাওক, চৰকাৰে এনেকুৱা শিক্ষা ব্যৱস্থা চালু কৰি আছে, দিনে দিনে তেওঁলোকে চৰকাৰী শিক্ষা ব্যৱস্থা মাৰি দিয়াৰ কাৰণে বিভিন্ন অপকৌশল তেওঁলোকে কৰি আছে। শিক্ষাৰ নামত বাজেট বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁলোকে বাজেট কমাই আনি আছে। স্কুলত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বৈষম্য কৰি আছে। আজি দেখা গৈছে বহু স্কুল মাৰি দিয়াৰ নামত তেওঁলোকে এমালগেশ্যনৰ নামত বহু স্কুল এই চৰকাৰে এডোখৰত লাখ লাখ LP স্কুল এম ই স্কুল বন্ধ কৰি দিছে তেওঁলোকে। আজি শিক্ষা ব্যৱস্থাও তেওঁলোকে মাৰি দি আছে আৰু শিক্ষা ব্যৱস্থাৰ লগে লগে আজি চিকিৎসা ব্যৱস্থা সৰ্বসাধাৰণ ৰাইজৰ হাতত নাই। আজি চিকিৎসা ব্যৱস্থাত যদি আপোনাৰ মেডিকেল চায়েন্স ইমান উন্নত হৈছে, আপুনি এটা মানুহৰ সকলো অংগ প্ৰত্যংগ আপুনি চেঞ্জ কৰিব পাৰে, এনেকুৱা অৱস্থা আজি মেডিকেল চায়েন্স বহুত উন্নত হৈছে। কিন্তু দেখা গৈছে আজি দুখীয়া মানুহ, আমাৰ অঞ্চলৰ সৰ্বসাধাৰণ মানুহ, তেওঁলোকে মেলেৰিয়া ৰোগ যদি হয় তাৰ চিকিৎসা কৰিব পৰা নাই। আজি মানুহ দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে। চৰকাৰী হিচাপ মতে শতকৰা 72% মানুহ আজি দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে। এই দৰিদ্ৰ সীমা তলত বসবাস কৰা ৰাইজৰ আজি বহু সমস্যা আছে। এই সমস্যাবিলাক লৈ আজি আপোনালোকে জানে দিল্লীত যেনেকুৱা কৃষকসকলৰ বিভিন্ন দাবী লৈ কৃষক বিৰোধী 3টা কালা আইনৰ বিৰুদ্ধে দিল্লীতে 13 মাহ এটা আন্দোলন হৈছিল, তাতে 700ৰ ওপৰত কৃষক শ্বহীদ হৈছিল। আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰে তেতিয়া কথা দিছিল যে কৃষকৰ যিটো 3টা কালা আইন যে কৰিছিল, সেই অত্যাৱশ্যকীয় পণ্য আইন আৰু নিত্য প্ৰয়োজনীয় বস্তু যিটো আজি গুদামজাত ব্যৱস্থা যিটো কৰে, আজি মালিক শ্ৰেণী কালোবাজাৰী যিবিলাক চলি আছে সেইবিলাক বন্ধ কৰাৰ কাৰণে